নমস্কাৰ গুড ইভিনিং মই ৰিমজিম পাঠক আপোনালোক সকলোকে এই কুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আপোনালোকে হয়তো নিশ্চয় শুনিছে যে ৰিসেন্টলি এপিএসসিৰ ফালৰ পৰা অসম লোকসেৱা আয়োগৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰৰ 187 টা পোষ্ট মুকলি কৰা হৈছে সো নতুনকৈ কিছুমান পোষ্ট মুকলি কৰিছে পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ আন্ডাৰত এপিএসসি জুনিয়ৰ ইঞ্জিনিয়াৰৰ 187 পোষ্ট মুকলি কৰিছে এই 187 ভ্যাকেন্সি ওলাইছে আৰু এই ক্লাছটোত আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব কোনটো হেত কিমান পোষ্ট আছে দেন কোৱালিফিকেশন কি হ'ব অফিচিয়েল এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব বা ফৰ্ম ফিল আপ কেতিয়া হ'ব ফৰ্ম ফিল আপ হৈ আছে নে নাই বা যদি হৈ আছে ডেট কিমান তাৰিখলৈকে আছে গোটেইখিনি আজি ক্লাছটোত আমি আলোচনা কৰিম তো এইটো আপোনালোকে দেখিছে 11 আগষ্টত তেনেকুৱা কি এইটো অসম লোকসেৱা আয়োগৰ পৰা ইয়াতে নতুনকে কেটামান পোষ্ট 187 টা পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ আন্ডাৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টত তেনেকে পোষ্ট কেটা ইয়াতে ৰিলিজ কৰা হৈছে ইয়াতে আমাক কোনটো ক'ত কিমানটা পোষ্ট থাকিব সেইখিনি আমাক ভালকে ব্ৰেক কৰি দিছে যেনেকে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলত আমি যদি চাও তেতিয়া হলে ইয়াতে 187 ৰ ভিতৰত ইয়াতে হাইয়েষ্ট আছে 160 আছে 160 টা আছে ওপেন ক্যাটেগৰীত 85 আৰু ওমেনৰ কাৰণে মহিলাসকলৰ কাৰণে 25 টা ৰিজাৰ্ভ থাকিব তাৰোপৰি ইয়াতে ওবিসিৰ কাৰণে 32 ফিমেলৰ কাৰণে 10 টা ৰিজাৰ্ভ তো ইয়াতে টোটাল আমি যদি চাও ফিমেলৰ কাৰণে ৰিজাৰ্ভ পোষ্ট ইয়াতে আছে দেন ইয়াতে আকৌ পিডব্লিউডি বা ডিসেবিলিটি তেনেকুৱা লোকসকলৰ কাৰণে 9 টা পোষ্ট ইয়াতে তেনেকে টোটাল ৰিজাৰ্ভ কৰা হৈছে আৰু যদি এক সাৰ্ভিসমেন আছে তেওঁলোকৰ কাৰণেও 9 টা পোষ্ট ইয়াতে ৰিজাৰ্ভ কৰা হৈছে 160 টাৰ টোটাল 48 টা পোষ্ট ৰিজাৰ্ভ কৰা হৈছে দেন জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ যদি চাও টোটাল ইয়াতে 10 টা পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেলত আমি যদি চাও টোটাল 10 টা পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ যদি চাও টোটাল ইয়াতে 7 টা পোষ্ট আছে আৰু গুটেই কেইটাতে ৰিজাৰ্ভেশন আছে ওকে যেনেকে পিডব্লিউডিৰ কাৰণে ৰিজাৰ্ভেশন দেখিলো উমেনৰ কাৰণে দেখিলো আমি ৰিজাৰ্ভেশন এতিয়া আকৌ এক সাৰ্ভিসমেনৰ কাৰণেও থাকিব কিন্তু এক সাৰ্ভিসমেনে তেওঁলোকে আইডেন্টি কাৰ্ড ইস্যু কৰিব লাগিব আৰু সেই আইডেন্টি কাৰ্ডখন জিলা সৈনিক ওয়েলফেয়াৰ অফিস অফ দা ষ্টেট অফ আসাম তাৰে দ্বাৰা ইস্যু কৰা হ'ব লাগিব ওকে এতিয়া আমি ইয়াতে যদি চাও এই যেটো ভ্যাকেন্সি ওলাইছে ইয়াৰে এতিয়া গ্ৰেড পে হোক বা পে স্কেল কিমান হ'ব পে স্কেল 14000 ৰ পৰা 70000 গেজেটেড অফিচাৰৰ পোষ্ট হয় দেন গ্ৰেড পে থাকিব 8700 ৰাইট এতিয়া ইয়াতে আকৌ আমাক ইয়াতে কৈছে যেতিয়া আমি এপ্লিকেশনখন ফিল আপ কৰিম ইয়াতে দিছে বিফোৰ ফিলিং আপ দ্য এপ্লিকেশন ফৰ্ম কেণ্ডিডেটে কিছুমান কথা নোট কৰিব লাগিব যেনেকুৱাকে তেওঁলোকৰ এজৰ হওক কাষ্টৰ হওক মিনিমাম এডুকেশনাল কোৱালিফিকেশন হওক তো এই গোটেইখিনি তেওঁলোকৰ যিখিনি ৰিকোয়াৰ্ড সাৰ্টিফিকেট আছে সেইখিনি যাতে তেওঁলোকে ভালকে আপলোড কৰে তেওঁলোকৰ প্ৰফাইলত যেটো বা তেওঁলোকে যত ফৰ্ম ফিল আপ কৰিব তাতে আপলোড বা আপডেট কৰিব লগা যদি থাকে যে candidates are to update the OTR profile if any additional documents are to be uploaded in support of the advertised post okay so এইখিনি কথা মনত ৰাখিব eligibility criteria যদি চাও eligibility criteria তেতিয়া হলে এনেও জানে আপোনালোকে যদি অসমৰ কিবা ভ্যাকেন্সি ওলাইছে স্পেশালি এপিএসসিৰ তেতিয়া হলে ইয়াতে অসমৰ নাগৰিক হ'ব লাগিব তেও ৰাইট তাৰ মানে কি হয় ক্যান্ডিডেট মাস্ট বি এন ইন্ডিয়ান সিটিজেন ওকে সো ভাৰতৰ নাগৰিক হ'ব লাগিব ভাৰতৰ নাগৰিকটো হ'ব লাগিব তাৰোপৰি কি হয় অসমৰ নাগৰিক মানে অসমত থাকিব লাগিব অৰ্থাৎ অসমত থকাৰ এটা ভ্যালিড পাৰ্মানেন্ট পিআৰসি তেওঁৰ থাকিব লাগিব নাইবা ডমিসাইল তেও ক্যান্ডিডেট গৰাকীয়ে ডমিসাইল প্ৰুফ হিচাপে দিব লাগিব বা পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট অসমত ইস্যু কৰা হেতু দিব লাগিব এতিয়া হেখন এডুকেশনাল পাৰপাসত হোক এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এখিনি প্ৰুফ হিচাপে যে অসমৰ ৰেসিডেন্ট হয় বাসিন্দা হয় সেই প্ৰুফ হিচাপে দিব লাগিব এডুকেশনাল কোৱালিফিকেশন ইয়াতে কি কোৱা হৈছে অৰ্থাৎ যদি ইয়াতে ধৰি দিছে যে ইঞ্জিনিয়াৰৰ হয় ইঞ্জিনিয়াৰিং পোষ্ট হয় তেতিয়া হলে যেটো এডুকেশনাল কোৱালিফিকেশন হ'ব এডুকেশনাল কোৱালিফিকেশন minimum 3 year diploma থাকিব লাগিব specifically in civil mechanical electrical chemical engineering যিকোনো AICTE recognized instituteৰ পৰা পোৱা যিকোনো এখন ডিপ্লোমা তেওঁলোকৰ এই কেটা যিকেটা দিছে civil mechanical electrical chemical ইয়াতে তেওঁলোকৰ ডিপ্লোমা এখন থাকিব লাগিব ৰাইট আৰু যিখিনি all semester year marksheet certificate reflecting the subject গোটেইখিনি certificate marksheet হওক তাৰপাছত গোটেই কেটা semester relevant all semester সেইখিনি আপলোড কৰিব লাগিব এই যদি চাও এই তেতিয়া হলে
18 ইয়াৰ্ছৰ তলত হ'ব নোৱাৰিব, 40 ইয়াৰ্ছৰ ওপৰত হ'ব নোৱাৰিব। ST SCৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকিব, 45 ইয়াৰ্ছ। এইখিনি জেনেৰেলৰ কাৰণে 40, দেন OBC MOBC T ট্ৰাইব আদিবাসী কমিউনিটিৰ কাৰণে তেওঁলোকৰ 3 ইয়াৰ্ছ এটা ৰিলেক্সেশ্যন আছে, 43। এক্স চাৰ্ভিচমেনৰ কাৰণে 42 ইয়াৰ্ছ। তো তেনেকুৱাকে এইখিনি ইয়াতে দিয়া হৈছে, এবাৰ চকু ফুৰাই ল'ব পাৰিব এজটো ক'ত ক'ত কিমান কিমান দিয়া হৈছে। অ'কে, দেন আমাৰ ইম্পৰ্টেণ্ট হ'ল যে আমি এতিয়া ধৰি লওঁ বাৰ্থ আমাৰ যে এজ চাৰ্টিফিকেটখনৰ কাৰণে, এজ প্ৰুফৰ কাৰণে আমি ক্লাছ 10 বা ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড নাইবা পাছ চাৰ্টিফিকেট হওক, মাৰ্কশ্বিট হওক, সেইখিনি আমি দিব লাগিব। যিকোনো এখন চেন্ট্ৰেল ষ্টেট বৰ্ড বা কাউন্সিলৰ দ্বাৰা ৰিকগনাইজ মানে কলেজ বা স্কুলৰ দ্বাৰা ইছ্যু কৰা তেনেকুৱা হ'ব লাগিব। অ'কে, য'ত ডেট অফ বাৰ্থটো ক্লিয়াৰলি ৰিফ্লেক্টেড হ'ব লাগিব, ডেট অফ বাৰ্থটো তাতে থাকিব লাগিব, ৰাইট? দেন এজ প্ৰুফ হিচাপে ইয়াৰ বাহিৰে বেলেগ একো ডকুমেণ্ট একচেপ্ট কৰা নহ'ব। দেন PWDৰ কেটেগৰীৰ কাৰণে কি হয় সেইখিনি ইয়াতে দিয়া হৈছে। তেওঁলোকে নিজৰ তেওঁলোকৰ যি প্ৰুফ আছে সেই প্ৰুফ চাৰ্টিফিকেট তেওঁলোকে ছাবমিট কৰিব লাগিব। গভৰ্ণমেণ্ট এমপ্লয় হ'লে, ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয় হ'লে তেওঁলোকে NOC অবজেকশ্যন চাৰ্টিফিকেট NOC তেওঁলোকে আপলোড কৰিব লাগিব। দেন স্মল ফেমিলি নৰ্মছ আপলোড কৰিব লাগিব, সৰু পৰিয়াল, সুখী পৰিয়াল। অ'কে, দেন আমি যদি এপ্লিকেশ্যনৰ ডেট যদি চাওঁ, তাৰমানে অনলাইন এপ্লিকেশ্যন কেতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে, ইম্পৰ্টেণ্ট যদি কোনোবাই কৰা নাই কৰি ল'ব। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 14 আগষ্টৰ পৰা আৰু 13 ছেপ্টেম্বৰত লাষ্ট ডেট। বাট আমি পেমেন্টৰ যদি চাওঁ, পেমেন্টৰ লাষ্ট ডেট হৈছে 15 ছেপ্টেম্বৰ। অ'কে, চ' ইয়াতে ক'ত ক'ত কিমান কিমান এপ্লিকেশ্যন ফিজ লাগিব সেইখিনি দিয়া হৈছে। জেনেৰেল, OBC MOBC ST SC BPL PWD ক'ত ক'ত কিমানখিনি লাগিব সেইখিনি ইয়াতে মানে এপ্লিকেশ্যন ফি কিমান হ'ব সেইখিনি ইয়াতে দিয়া হৈছে, এবাৰ চাই ল'ব পাৰিব। অ'কে, বাকী আপোনালোকে APSCৰ ৱেবছাইটত গ'লে এইখন এবাৰ পঢ়ি ল'ব পাৰিব। APSCৰ ৱেবছাইটত আপলোড কৰা হৈছে, আছাম ট্ৰিবিউনতো চাব পাৰে, তাতেও আপলোড কৰা হৈছে। কেনেকে এপ্লাই কৰিব ইয়াতে গোটেইখিনি দিয়া হৈছে, এবাৰ আপোনালোকে নিজে পঢ়ি পেলাই চাই ল'ব ক'ত ক'ত কি দিয়া হৈছে। অ'কে, এতিয়া কথাটো হ'ল বহুতৰ এটা কুৱেশ্যন মনলৈ আহে, অ'কে আমি ফৰ্ম ফিল আপ কৰিলো, বাট ফৰ্ম ফিল আপ কৰাৰ পাছত এতিয়া চিলেবাছ কি হ'ব পাৰে? অ'কে, চিলেবাছখন কি হ'ব পাৰে বা চিলেবাছ কি হয় এতিয়ালৈকে চিলেবাছ আপলোড কৰা নাই নেকি? আৰু লগতে ইয়াতে জোন ৱাইজ এক্সামিনেশ্যন বা টেষ্টৰ ক'ত ক'ত এক্সামিনেশ্যন বা টেষ্ট কণ্ডাক্ট কৰা হ'ব সেইখিনি জোন ৱাইজ ইয়াতে দিয়া হৈছে। এতিয়া কথাটো হ'ল আমি যদি ধৰি লওঁ চিলেবাছৰ কথা কওঁ, অ'কে, মেইন হেড আহিলো আমি, ফৰ্ম ফিল আপ হৈ গ'ল ছাপোজ আপোনালোকৰ, তাৰপাছত যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে তেতিয়া আমাক লাগিব চিলেবাছ। নৰ্মেলি আমাৰ ফালৰ পৰা কুহিপাতৰ ফালৰ পৰা আপোনালোকক আমি হেল্প কৰিব পাৰিম GS খনৰ ক্ষেত্ৰত। যিকোনো ডিপাৰ্টমেণ্টেল এক্সামত আপোনালোকে PWDৰে হওক বা JEৰে হওক, যি হওক, আপোনালোকে এখন পেপাৰ পায় যিখন হয় GSৰ থাকে, জেনেৰেল ষ্টাডিজৰ। এতিয়া সেই পেপাৰখনত বহুতৰ মানে নিজৰ ছাবজেক্টটো যিটো থাকে সেই ছাবজেক্টটো পাৰে। আমি যিখিনি কুৱেৰি পাইছো কেণ্ডিডেটৰ পৰা, তেওঁলোকৰ এটাই মানে প্ৰব্লেম যে নিজৰ ছাবজেক্টটোত এক্সপাৰ্ট হয় বা নিজৰ ছাবজেক্টটো এটলিষ্ট পঢ়িলেও গম পায়, বাট GSত বহুতখিনি উইক হয় তেওঁলোক বা GSত অলপমান প্ৰব্লেম পায়। চ' আমি আপোনালোকক GSত যেনেকে নহয় হেল্প কৰিব পাৰিম। আপোনালোকে যদি আমাৰ পৰা কিবা হেল্প বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰে, মই কণ্টেক্ট নাম্বাৰ দি দিম। আমি যদি চিলেবাছত চাওঁ, চিলেবাছ বহুত বেছিও সাল সলনি নহয়, কিন্তু আপোনালোকে যেতিয়া আগৰ কুৱেশ্যন পেপাৰ বা চিলেবাছবোৰ যেতিয়া চাব তেতিয়া আপোনালোকে দেখিব চিলেবাছ অলমষ্ট চিমিলাৰে থাকে। ৰিচেণ্টলি PWDৰ এটা এক্সাম হৈ গৈছে হয়নে, ৱাটাৰ ৰিচোৰ্চৰ এক্সাম হ'বলৈ গৈ আছে, কোনোবা আছে নেকি দিব লগা? তো তাতে আমি সেই চিলেবাছখনে আমি যদি চাওঁ বা নৰ্মেলি যিখন চিলেবাছ ফ'ল' কৰি থকা হয়, তাতে আমাৰ প্ৰথমতে কি থাকে, কাৰেণ্ট এফেয়াৰ্ছ আমি চাব লাগিব। আজিকালি যিকোনো এক্সামৰ কাৰণে এই কাৰেণ্ট এফেয়াৰ্ছ খুব ইম্পৰ্টেণ্ট হৈ পৰিছে। কাৰেণ্ট এফেয়াৰ্ছ মেক্সিমাম আছাম আৰু ইণ্ডিয়াৰে আহে, অ'কে, নেশ্যনেল আৰু ষ্টেটৰে আমি চাব লাগিব। প্লাছ কেতিয়াবা হয়তো এতিয়া যদি আমাক চিলেবাছত মেনশ্যন কৰি দিয়ে ইণ্টাৰনেশ্যনেল বুলি, অ'কে, ৱৰ্ল্ডৰ, তেতিয়াহ'লে আমি সেইখিনি কভাৰ কৰি ল'ব পাৰিম। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ চোৱাত প্ৰয়োজন। তাৰপাছত আকৌ কি থাকে ইয়াতে, যেনেকুৱাকে ইয়াতে থাকে ইণ্ডিয়ান হিষ্ট্ৰী, অ'কে, ইণ্ডিয়ান হিষ্ট্ৰী বুলি কোৱাৰ লগে লগে ইয়াতে ইণ্ডিয়ান এনচিয়েন্ট, মেডিয়েভেল, মডাৰ্ণ দুয়োটাই থাকিব, আৰু ইণ্ডিয়ান হিষ্ট্ৰী প্লাছ নেশ্যনেল মুভমেন্টৰ ওপৰত এতিয়া আমি গান্ধীয়ান এৰাৰ কথাই যদি কওঁ বা 1885 চন, তাৰমানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হোৱাৰ পৰা ভাৰত স্বাধীন হোৱালৈকে সেই সময়খিনিৰ কথা আমাক খুব সোধে, নেশ্যনেল মুভমেন্টৰ কথা।
তাৰ পাছত ইয়াতে আমাক ইণ্ডিয়ান জিঅ'গ্ৰাফি, ওকে, ইণ্ডিয়ান জিঅ'গ্ৰাফি আমি চাব লাগিব। তাৰ পাছত আকৌ ইকনমি আমাক সোধে, ইকনমিত যেনেকুৱাকে আপোনালোকক বেছিকে 5 year প্লেনৰ কথা সুধিব পাৰে, নীতি আয়োগৰ কথা সুধিব পাৰে, আৰু সৰু সুৰা কিছুমান সৰু সুৰা কনচেপ্ট লৈ পেলাই তেনেকে সোধে। দেন ইকনমি বুলি কোৱাৰ লগে লগে আমি ইয়াতে স্কিমবোৰ চাব লাগিব, স্কিম, ওকে, স্কিমছবোৰ খুব ইম্পৰ্টেণ্ট। স্কিমছ এতিয়া আমাৰ নেশ্যনেলে হওক আমাৰ গোটেই ভাৰতৰ হওক নাইবা আমাৰ ষ্টেটৰে হওক, গোটেইখিনি স্কিম আমি চোৱাটো খুব ইম্পৰ্টেণ্ট। ইকনমি অফ, এতিয়া ইকনমি অকল ইণ্ডিয়াৰ নহয়, ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম, অসম আৰু ভাৰত দুয়োটাৰে ইকনমি ইম্পৰ্টেণ্ট হৈ পৰে, ওকে। তাৰ পাছত আকৌ আছাম হিষ্ট্ৰী ইম্পৰ্টেণ্ট, আছাম হিষ্ট্ৰী চাব লাগিব আমি, ক্লিয়াৰ। তাৰ পাছত আকৌ ইয়াতে কিছুমান ষ্টেটিক আমি যদি চাওঁ, ষ্টেটিক হলে যেনেকুৱাকে আৰ্ট এণ্ড কালচাৰ, আৰ্ট এণ্ড কালচাৰ অকল অসম বুলি নহয়, আছাম প্লাছ নৰ্থ ইষ্টৰো সোধে, যেনেকে আমাক ফেষ্টিভেলৰ কথা সুধিব পাৰে, ওকে, আমাক ইয়াতে ফেষ্টিভেলৰ কথা সুধিব পাৰে। তাৰপাছত আমাক ডান্স ফৰ্মৰ কথা সুধিব পাৰে, ঠিক আছে। তো তাৰপাছত আমাক ধৰি লওক আমাক অৰ্নামেন্টছ, এটায়াৰ, সেইবোৰৰ কথা সুধিব পাৰে। তাৰপাছত আকৌ এটা টপিক আছে বুকছ এণ্ড অথৰ্ছ। এতিয়া বুকছ এণ্ড অথৰ্ছ বিশেষকে আমাক অসমৰ ৰাইটাৰ সমূহৰ কথাই সোধে, বুকছ এণ্ড অথৰ্ছ। বুকছ এণ্ড অথৰ্ছ আহিলে আমি লগতে এৱাৰ্ডটো চাব লাগিব, কোনখন বুকৰ কাৰণে কোনে কি এৱাৰ্ড লাভ কৰিছে। দেন আকৌ ইয়াতে ফেমাছ পাৰ্চনেলিটিজ অফ আছাম, অসমৰ বিশিষ্ট ব্যক্তিসকলৰ কথা আমাক ইয়াতে সোধে, তেওঁলোকৰ বিষয়ে সুধি দিব। যেনেকে বিশেষকে সোধে কোনোবা স্পৰ্টছ পাৰ্চনৰ কথা সুধিব পাৰে, স্পৰ্টছ বুলিও থাকে দেই, স্পৰ্টছ থাকে, স্পৰ্টছ বুলি এটা টপিক ইনক্লুড কৰিয়ে দিয়ে, চিলেবাছত থাকে মেক্সিমাম। তো সেই স্পৰ্টছৰ লগত ৰিলেটেড কোনোবা ব্যক্তিৰ কথা সুধি দিব পাৰে আপোনালোকক, বা কোনোবাই কিবা এৱাৰ্ড লাভ কৰিছে সেই হিচাপত সুধিব পাৰে পাৰ্চনেলিটি অফ আছামৰ ক্ষেত্ৰত, ওকে। তাৰ পাছত আকৌ আহে এনভাইৰনমেন্ট অফ আছাম, আমি অসমৰ এনভাইৰনমেন্ট চাব লাগিব, অসমৰ কি হয় আমি পৰিৱেশ চাব লাগিব, বা ইণ্ডিয়া বুলিও আমাক দি দিব পাৰে, যদি দিয়ে তেতিয়াহলে সেইখিনিও আমি চাব লাগিব, কিন্তু মেক্সিমাম আমাক বেছিভাগ এক্সামৰ চিলেবাছত অসমৰ এনভাইৰনমেন্টৰ কথাই সোধে। তাৰ পাছত আকৌ যেনেকুৱাকে এটা বস্তু ৰৈ গল, পলিটি, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, পলিটিৰ ওপৰত বহুতখিনি কুৱেশ্যন সোধে। যদি পলিটিৰ যদি আপোনালোকৰ কোনোবাৰ নলেজ নাই, যদি মানে অকমান উইক হয়, তেতিয়াহলে মই সাজেষ্ট কৰিম আজিৰ পৰাই পঢ়ক। একমাহ ভালকে পঢ়িলে বহুতখিনি কিন্তু হেৰি হ'ব, আৰু একমাহততো এক্সাম এনেও নহয়। তাৰোপৰি এইখিনি জিএছ, ইয়াৰ বাহিৰেও আকৌ এডিশ্যনেল কিছুমান থাকে, যেনেকে সকলোবোৰ পেপাৰত নাথাকে, জিএছৰ নৰ্মেলিটো এইখিনি থাকে, তথাপিও কিছুমান পেপাৰত আকৌ কি হয়, জেনেৰেল ইংলিছটো দি দিয়ে, জেনেৰেল ইংলিছখিনি দি দিয়ে, আৰু লগতে ইয়াতে আকৌ যেনেকে মেথছ, ৰিজনিং, বা আমি যদি চাওঁ জেনেৰেল মেণ্টেল এবিলিটি বুলি তেনেকে মেনশ্যন কৰি দিয়ে, ওকে। চ' এইখিনি যদি চাওঁ, মেইনলি এক্সামবোৰত যিখিনি সচৰাচৰ যিবোৰ এক্সাম হৈ আছে, ৰিচেণ্টলি যিবোৰ এক্সাম হৈ আছে, সেই এক্সামবোৰৰ যদি আমি চিলেবাছ চাওঁ, তেতিয়াহলে এইখিনিয়ে, বেলেগ একো নাহে। কিন্তু দেখাত এনেকুৱা হ'ব পাৰে মাত্ৰ 11টা 12টা টপিক, একো ডাঙৰ কথা নহয়, কিন্তু তাৰ ভিতৰত যেতিয়া সোমাব এখন বিশাল সাগৰ, সাগৰত এইফালে যাওক সেইফালে চাওক, একো ঢুকি নাপাব। সেয়েহে যদি কিবা হেল্প লাগে আপোনালোকে আমাৰ ইয়াতে ইনষ্টিটিউটত আহি পেলাইও আমাৰ লগত কথা পাতিব পাৰিব, ক'ৰ পৰা কেনেকে কি পঢ়িব, ওকে। চ' মই এতিয়া আপোনালোকক কেইটামান নাম্বাৰ দি দিছো, যদি কিবা হেল্প লাগে আপোনালোকে এইকেইটা নাম্বাৰত কণ্টেক্ট কৰিব। আমাৰ লগত যদি কথা পাতিব বিচাৰে এইকেইটা নাম্বাৰত কণ্টেক্ট কৰি পেলাই কেনেকে প্ৰিপাৰেচন কৰিব সেইখিনি আপোনালোকে কথা পাতিব পাৰিব। এটা নাম্বাৰ দিছো 6000452802। দেন নেক্সট 4টা নাম্বাৰ দি দিছো, য'ত আপোনালোকে যিটো নাম্বাৰ ইচ্ছা ফোন কৰি ল'ব, কেতিয়াবা কিছুমান নাম্বাৰত নালাগিবও পাৰে। 7002940127, দেন 6026130995, আৰু এটা হৈছে 0361319357. চ' এইকেইটা নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যিকোনো ডাউটছৰ কাৰণে, আৰু চিলেবাছ যেতিয়া ওলাব তেতিয়াতো গমেই পাম, কিন্তু এইখনে চিলেবাছ হ'ব, বেলেগ একো নহয়, আপোনালোকে চাই থাকক, এটা দুটা টপিক চেঞ্জ হ'ব। যদিহে জিএছটো থাকে তেতিয়াহলে জিএছৰ এইখনে চিলেবাছ হ'ব, বেলেগ একো নহয়, ওকে। চ' লগ পাম আপোনালোকক
ইয়াৰে আমি ক্লাছবোৰত GS-ৰ ক্লাছ কৰিলে আপোনালোকক লগ পাম পুনৰবাৰ আৰু বেলেগ যদি কিবা আপোনালোকে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে সেই ক্লাছবোৰতো লগ পাই থাকিমে আজি ইয়াতে এৰিছো কিবা থাকিলে নিশ্চয় জনাব কিবা থাকিলে কমেন্ট সেকশনতো আপোনালোকে কমেন্ট কৰিব পাৰে কিবা কুৱেৰি থাকিলে সো ভালকে থাকক পঢ়ি থাকক থেংক ইউ সো মাচ